এইয়া পানীৰ পাইপ পুতি থৈছে আৰু আজি আদৰ্শ গাঁৱৰ গেটখন বনাই গাঁওখন এৰি দিলে। গহপুৰত আদৰ্শ গাঁৱৰ দুৰ্দশা। জিপৰা দানি গাঁৱত উপস্থিত আছোঁ। আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰিলে, আদৰ্শ গাঁৱত তোৰণ হ'ল, তাৰপিছত কিন্তু আদৰ্শ গাঁৱৰ লোকসকলৰ দুৰ্দশা কমা নাই। যিহেতু আদৰ্শ গাঁও বুলি ক'লে সমস্যা থাকিবই নালাগে, সকলোবিলাক পৰিপূৰ্ণ হ'ব লাগে, কিন্তু এই আদৰ্শ গাঁৱৰ লোকসকল কিন্তু অনবৰতে দুৰ্দশাত ভুগি থাকিবলগীয়া হৈছে। বোকা পানী যথেষ্ট সমস্যা। স্থানীয় ব্যক্তি আছে, মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ এখন আদৰ্শ গাঁও। হয়, এইখন আমাৰ আদৰ্শ গাঁও। দুৰ্দশা দেখিছোঁ সকলো ফালে। আমাৰ গুৰি ধৰাসকলে ইয়াত চকু ফুৰোৱা মানুহ নাই আৰু আজি আদৰ্শ গাঁৱৰ গেটখন বনাই গাঁওখন এৰি দিলে। এয়া এতিয়া বোকা পানীৰে আমি অহা যোৱা কৰিবলগীয়া আছে, গাড়ী এখন আহিব নোৱাৰে, ৰাস্তাৰ অৱস্থা এয়া, ৰাইজৰ পৰিৱেশ এয়া। আৰু গতিকে এতিয়াও তেওঁলোকৰ চকুত পৰা নাই। নামত আদৰ্শ গাঁও হ'ল। নামত আদৰ্শ গাঁও হৈ আছে। খোৱা পানী বা এইবিলাক খোৱা পানী পাইপ কেইডাল বহালে, এতিয়ালৈকে পানীৰ কোনো তাৰ খা খবৰ নাই, অহা যোৱা নাই। মানে আদৰ্শ গাঁও হিচাপে যিখিনি সুবিধা থাকিব লাগে একোৱেই নাই। একোৱেই নাই। এইয়া পানীৰ পাইপ পুতি থৈছে, আজিলৈকে এটোপাল পানী আমি মুখ ধুবলৈ নাপাওঁ। ৰাস্তা বোকা পানী, দেখিছেই নহয় আপোনালোকে, সদৌ ৰাইজে দেখিছে। কি ক'ব আপুনিও? মই সেই তাকেহে কৈছোঁ, ৰাস্তাৰ আদৰ্শ গাঁৱৰ অৱস্থা এয়া। গতিকে ৰাস্তাৰ পদূলিদি মানে মানুহ অহা যোৱা কৰিব নোৱাৰে, নিজেও যাব নোৱাৰি। তাকে আপোনালোকে কি ব্যৱস্থা কৰে। বাৰিষাৰ আগমন ঘটিলেই, পাছততো আৰু ভৰ বাৰিষা আৰু সমস্যা আহিবলৈ আছেই। গতিকে ৰাস্তা পদূলিটো আমাৰ সম্পূৰ্ণ ক্লিয়াৰকৈ বনাই মেলি দিলে আমাৰ সকলো ৰাইজে ভাল পাব। নিশ্চয়। যথেষ্ট ৰাইজৰ দুৰ্দশা। এগৰাকী মহিলাও পাইছো। বাইদেউ, ফচিও গ'লেহি। এতিয়া কৈছে এডোখৰ ৰাস্তা এনেকুৱা জেগা থাকে নে, কৈছে আমি তেতিয়া মানুহটোক তুলিও দিছো, মানুহ পৰিছে, মানুহ দুৰ্ঘটনা হৈছে, গাড়ী পৰিয়ে গ'ল। তাৰপৰা আমি তুলি মেলি দুখ পাইছে নেকি সুধিছো, কৈছে দুখ পোৱা নাই, পৰিলো আৰু এনেকে কৈছে। আদৰ্শ গাঁও নহয় জানো? আদৰ্শ গাঁও এনেকুৱাই ৰাস্তা নেকি, এনেকে কৈছে। আৰু কি বুলি ক'ম এতিয়া আৰু। নিশ্চয়কৈ এয়া আচলতে পৰিৱেশ আদৰ্শ গাঁও। এই বোকা পানী কদৰ্যময় পৰিৱেশ, এই পথেৰে যদি যাত্ৰা কৰে তেতিয়া আপুনি অনুমান কৰিব পাৰিব এতিয়া বাৰিষাৰ আৰম্ভণি, আৰু ভৰ বাৰিষা আচলতে কেনেকুৱা এক অৱস্থাৰ সৃষ্টি হ'ব সেয়া নিশ্চয় সকলোৱে অনুমেয় হৈ পৰিছে। গতিকে এই অঞ্চলৰ ৰাইজে বিচাৰিছে যে যিহেতু আদৰ্শ গাঁও স্বীকৃতি দিলে, আদৰ্শ গাঁৱত তোৰণ হ'ল, তাৰপাছত কিন্তু এই ৰাইজৰ যিসমূহ সমস্যা সেইখিনি কিন্তু আজিলৈকে সমাধান নহ'ল, যাৰ বাবে এতিয়া ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে, তেওঁলোক অসন্তুষ্টি হৈ পৰিছে। এয়া যাতায়াতৰ ক্ষেত্ৰতে হওক, খোৱা পানীৰ ক্ষেত্ৰতে হওক, কিন্তু কোনো ধৰণৰ আচলতে আদৰ্শ গাঁৱৰ যিখিনি সুবিধা থাকিব লাগে এই অঞ্চলবাসীয়ে কিন্তু পোৱা নাই বুলি তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।